প্ৰথমে আপোনালোকক নমস্কাৰ জনাই মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ বহুত ধুনীয়া ৰেচিপি এটা লৈ আহিছোঁ আৰু এয়া দেখিছেনে মই প্লেটত ধুনীয়াকৈ সজাই আছোঁ। এয়া কি গম পাইছেনে? এয়া হৈছে আমৰ লাড়ু। আম এতিয়া বহুত বজাৰত ওলাইছে। মই ভাবিলোঁ আমৰ লাড়ু কেইটামান বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ। আৰু আছে বাৰু, এয়া প্লেটত ইমানখিনিয়ে হৈছে, এইখিনি মই দেখুৱাই দিছোঁ। আৰু ইয়াতে অকণমান এয়া ড্ৰাই ফ্ৰুট দি দিছোঁ, দেখিবলৈ আৰু ধুনীয়া লাগিব নহয়নে বাৰু? আৰু এই লাডুকেইটা খাবলৈ মানে ইমানেই সোৱাদ লগা, মুখত দিলে মানে আমৰ সোৱাদ পাব আৰু একেবাৰে মুখত দিলে পমি যোৱা। আৰু আম বজাৰত যিহেতু ওলাইছে বহুত বেছি পৰিমাণে, আৰু আম কাটি চব সময়তে খাবলৈও দিগদাৰী হয়, ল'ৰা ছোৱালীয়ে বিচাৰিলেও মানে দিগদাৰী হয় নহয়নে? সেইকাৰণে মই ভাবিছোঁ এনেধৰণে যদি আপোনালোকে আমৰ লাড়ু বনাই থৈ দিয়ে আৰু ল'ৰা ছোৱালীয়েও একদম যেতিয়াই বিচাৰে আপোনালোকে তেতিয়াই দিব পাৰিব আৰু আলহী আহিলেও দিব পাৰিব। আৰু কি গম পায়নে, বহুত হেলথি হয়। মই একদম নাৰিকলৰ গুড়িৰ লগত এয়া আমৰ লাড়ু বনাইছোঁ। আপোনালোকে গম পাব গোটেই ভিডিঅ'টো চালে কিমান হেলথি হয়, মানে এই লাডুটো হেলথি কৰি বনাইছোঁ মই। আৰু এয়া দেখিলেই নহয় কিমান ধুনীয়া লাগিছে চাওকচোন বাৰু। এতিয়া মইনো এই লাড়ুকেইটা কেনেধৰণেৰে বনালোঁ আপোনালোকক দেখুৱাওঁ আহক। আমৰ লাড়ু বনাবৰ কাৰণে আমাক আম লাগিব। এয়া মই আম লৈছোঁ। আমকেইটা মই আপোনালোকক ওচৰৰ পৰা দেখুৱাইছোঁ। আমকেইটা পকা আম হ'ব লাগিব, কেঁচা আমৰে লাড়ু ভাল নহয়, পকা আম হ'ব লাগিব আৰু যাতে আমকেইটা মিঠা হয়। মিঠা বা টেঙা সেইটো বাৰু আম দেখি ধৰিব নোৱাৰি। মই এবাৰ আম আনিছিলোঁ, দেখিবলৈ ইমান ধুনীয়া এনেকুৱাই, কিন্তু কি হ'ল মানে টেঙা হ'ল। অলপ দিনৰ আগৰ কথা, এতিয়া বাৰু মিঠা হৈছে চাগে আমকেইটা। আৰু এইকেইটা আমৰ মই এটা খাই চাইছিলোঁ, মিঠা হয়। সেইকাৰণে ভাবিলোঁ যিহেতু মিঠা আম, মই লাড়ু বনাওঁ আৰু আপোনালোককো দেখুৱাওঁ। এতিয়া ইয়াৰে এটা আম মই ধুনীয়াকৈ বাকলি গুচাই মঙহখিনি উলিয়াই ল'ম। আমখিনি মই সৰু সৰুকৈ কাটি ল'লোঁ আৰু আম বহুতে ওলালে, কাৰণ গুটিটো একেবাৰে সৰু দেখিছেনে? এতিয়া এই আমখিনি মই এটা মিক্সি জাৰত লৈ ল'ম। আৰু ইয়াতে মিলাই দিম মই চেনি লৈছোঁ, মই 4 চামুচমান লৈছোঁ, কাৰণ যিহেতু আমটো মিঠা বেছিকৈ ল'ব নালাগে। আৰু মিঠা কম বেছি সেইটো নিজৰ হিচাপত কৰি ল'ব লাগে, কিমান মিঠা খায় বা অকণমান কম খালে। আমিও কমেই খাওঁ, কিন্তু এই 4 চামুচ, চাহ খোৱা চামুচেৰে 4 চামুচ পাৰফেক্ট হ'ব বুলি মই ভাবিছোঁ। আৰু এতিয়া এইখিনি মই ধুনীয়াকৈ মিক্সিত একেবাৰে গুড়ি কৰি পিচি ল'ম। আম পিচা হৈ গ'ল আৰু মই আপোনালোকক দেখুৱাইছোঁ। এয়া চাওকচোন কিমান ধুনীয়া কালাৰ আহিছে পকা আম। আমটো যে ধুনীয়া, সেইকাৰণে পকা আমৰ কালাৰটোও ধুনীয়া আহিছে। আৰু এনেধৰণেৰে আমি পিচি ল'ব লাগিব। আৰু এতিয়া আপোনালোকক মই গেছৰ ওচৰলৈ লৈ যাওঁ। গেছটো জ্বলাই মই কেৰাহী এখন পাতি দিছোঁ আৰু কেৰাহীতে মই এয়া এচামুচ ঘি দিছোঁ। ঘিটো অপশ্যনেল হয়, দিবও পাৰে নিদিবও পাৰে, তথাপিতো লাড়ু বুলি ক'লে অকণমান ঘি দি বনালে খাবলৈ বেছি সোৱাদ লগা হয়। এতিয়া মই লৈছোঁ এয়া এবাটি নাৰিকলৰ গুড়ি। এয়া হৈছে ডেচিকেটেড নাৰিকল, বজাৰত এনেকুৱা ধৰণৰ পেকেটত কিনিবলৈ পায়। কেঁচা নাৰিকলো ল'ব পাৰে দেই আপোনালোকে, কেঁচা নাৰিকলৰো হ'ব। আৰু মই নাৰিকলৰ গুড়িখিনি অকণমান ভাজি লৈছোঁ। নাৰিকলৰ গুড়িখিনি ভাজি লোৱাটো অপশ্যনেল হয়, আপোনালোকে ভাজি নলৈ এনেই ডাইৰেক্ট দি দিব পাৰে, তেতিয়াও খাবলৈ ভাল লাগিব। কিন্তু মই ভাবিলোঁ এইবাৰ এনেধৰণৰে অকণমান ঘিউত নাৰিকলৰ গুড়িখিনি যদি ভাজি লওঁ খাবলৈ বেছি ভাল লাগিব। সেইকাৰণে মই অকণমান দেৰি, বেছি দেৰি নহয়, অকণমান দেৰি এনেধৰণৰে ভাজি ল'ম নাৰিকলখিনি। আৰু গেছৰ ফ্লেমটো কমকৈ ৰাখিছোঁ, হাই ফ্লেমত ৰাখিলে নাৰিকলখিনি জ্বলি যাব পাৰে। 1 মিনিটমান নাৰিকলৰ গুড়িখিনি ভাজি ল'লোঁ, একদম ধুনীয়াকৈ ফৰফৰীয়া হৈ গৈছে। এয়া দেখিছেনে? বহুত বেছি ভাজিব নালাগে, মই কৈছোঁৱেই, আৰু কেঁচাকৈও দিব পাৰে। এয়া হৈ গ'ল। এতিয়া আমৰ যে পিচাখিনি থৈছিলোঁ এইখিনি ইয়াতে মই দি দিছোঁ। আৰু ধুনীয়াকৈ এইটো চুচি বাচি মই দি দিম এইখিনি গোটেইখিনি। আম আৰু নাৰিকল গোটেইখিনি মই এয়া খুব ভালদৰে মিলাই দিছোঁ, আপোনালোকে দেখিছেনে? আৰু জাৰটো মই অকণমান আওখলি পেলানি ইয়াতে দি দিছোঁ দেই। গাখীৰেও আওখলি ল'ব পাৰে, নতুবা পানীৰেও আওখলি আপোনালোকে ল'ব পাৰে। এয়া দেখিছেনে? আৰু একেবাৰে যদি শুকান হয় তেতিয়া আপোনালোকে কি কৰিব, আৰু এটা আম যদি থাকে আম কাটি পিচি দি দিব। যদি আম নাথাকে, এটাই আম থাকে আৰু আম নাথাকে, তেতিয়াহ'লে অকণমান গাখীৰ বা পানী দি দিব। আৰু এইখিনি মই এতিয়া লৰাই থাকিম এনেধৰণৰে।
এয়া দেখিছেনে আমাৰ আমখিনি ডাঠ হৈ আহিছে আৰু মই গেছৰ ফ্লেমটো ল' ফ্লেমত ৰাখিছোঁ, হাই ফ্লেমত জ্বলি যাব কিন্তু দেই, খুব সাৱধানতাৰে আমি এয়া লৰাব লাগিব। আৰু এতিয়া মই ইয়াতে আৰু এটা বস্তু মিলাই দিম, সেয়া হৈছে পাউডাৰ গাখীৰ। এয়া পাউডাৰ গাখীৰ চাহখোৱা চামুচেৰে মই 4 চামুচমান লৈছোঁ। পাউডাৰ গাখীৰ অকণমান মিলাই দিলে খাবলৈ বহুত সোৱাদ লগা হয়। এইটো অপশ্যনেল হয়, যদি আপোনালোকে নিদিওঁ বুলি ভাবিছে নিদিলেও একো কথা নাই, কিন্তু মই কওঁ যে অকণমান দিব, তেতিয়া মানে বহুত সোৱাদ লগা হয়। সেইকাৰণে মই অকণমান মিলাই দিছোঁ আৰু এতিয়া গোটেই বস্তুখিনি মই খুব ভাল ধৰণেৰে মিলাই দিম। আৰু আমাৰ এই মিশ্ৰণখিনি ডাঠ হ'ব লাগিব, তেতিয়াহে আমি লাডু বান্ধিব পাৰিম, হয়নে নহয়? সেইকাৰণে খুব সাৱধানতাৰে মই লাহে লাহে এইখিনি এতিয়া মিলাই থাকিম দেই। এয়া খুব ধুনীয়াকৈ মিলাব লাগিব, গাখীৰ, আম, নাৰিকলৰ গুড়ি খুব ভাল ধৰণে যাতে মিলি যায়। এয়া দেখিছেনে, গাখীৰ দিয়াৰ লগে লগেও অকণমান পনীয়া হৈ আহিছে আৰু মই মিলাই থাকিম ধুনীয়াকৈ। আৰু ইয়াতে আৰু এটা বস্তু মিলাব লাগিব, সেইটো কি গম পায়নে? সেইটো হৈছে 1 চিকুট নিমখ। এই 1 চিকুট একদম অকণমান নিমখ লৈছোঁ। নিমখ অকণমান মিলাই দিলে কি হয়, মিঠাৰ বেলেঞ্চটো ধুনীয়া লাগে। মানে মিঠা বস্তুত মই অকণমান নিমখ মিলাওঁ, কিন্তু নিমখৰ সোৱাদটো নাপায় আকৌ দেই, নিমখৰ সোৱাদটো নাহে বাৰু, কিন্তু মিঠাটো বেলেঞ্চ কৰি দিয়ে। আৰু এতিয়া মই এইখিনি লৰাই থাকিম এটা ধুনীয়া একদম ডাঠ ডো হোৱাৰলৈকে। আপোনালোকে দেখিছেনে, মই একদম কেৰাহীখন ধৰি লৈছোঁ আৰু খুব ভালদৰে লৰাই আছোঁ, নতুবা তলত লাগি যাব। আৰু এইখিনি এনেকুৱা ডাঠ কৰি দিব লাগিব, তেতিয়াহে আমি লাডু বান্ধিব পাৰিম। আৰু ইয়াতকৈ যদি কোমল হৈ থাকে লাডু বান্ধিবলৈ দিগদাৰী হ'ব। সেইকাৰণে আমি এইখিনি একদম লৰাই থাকিব লাগিব। আৰু গেছৰ ফ্লেমটো মই অকণমান মিডিয়াম কৰি দিওঁ মাজে মাজে, আৰু মাজে মাজে ল' ফ্লেম কৰি দিওঁ। আপোনালোকে বনালে গম পাব, একেবাৰে ল' ফ্লেমত যদি বনাওঁ নহয় বহুত দেৰি লাগিব। সেইকাৰণে আমি বনাই থাকোঁতে মাজে মাজে গেছৰ ফ্লেমটো মই মিডিয়াম কৰি দিছোঁ আৰু ল' কৰি দিছোঁ। অকণমান দেৰি লাগে বাৰু দেই, অকণমান লৰাই থাকিবলৈ এনেধৰণৰে লাগিব। কিন্তু আমৰ লাডু খাবলৈ হ'লেতো একণ কষ্ট কৰিবই লাগিব, হয়নে নহয় বাৰু? এয়া চাওকচোন কিমান ধুনীয়াকৈ আমাৰ একদম এটা টাইট ডো হৈ গৈছে। আৰু মই এতিয়া গেছটো অফ কৰি দিছোঁ। গেছটো অফ কৰাৰ পিছতো অকণমান দেৰি লৰাই থাকিম, কাৰণ আমাৰ কেৰাহীখন গৰম হৈ থাকে আৰু একেদৰে থৈ দিলে তলৰখিনি জ্বলি যাব পাৰে। সেইকাৰণে আমি অকণমান দেৰি এনেধৰণেৰে লৰাই থাকিম। মোৰ বহুত ধুনীয়া ডো হৈছে আৰু লাডু বান্ধিবলৈ বহুত ভাল হ'ব। এয়া দেখিছেনে, এনেধৰণেৰে বনাই ল'ব লাগিব। আৰু যদি অকণমান পনীয়াও হয় একো কথা নাই, মই লাডু বান্ধোতে আপোনালোকক সেইটো টিপছ দিম বাৰু, কি কৰিব লাগিব। যদি টান হয় বা ঢিলা হয়, মই লাডু বান্ধোতে আপোনালোকক সেইখিনি কথা কৈ থাকিম। আৰু এতিয়া মই এইখিনি ঠাণ্ডা হ'বলৈ দিম। আৰু ঠাণ্ডা হ'বলৈ দিওঁতে ঢাকোন লগাব নালাগে দেই। ঢাকোন লগালে কি হ'ব, ভাপ হৈ পেলানি পানী পৰিব, তেতিয়া আমাৰ লাডুকেইটা বেয়া হ'ব। এনেদৰে খোলাকৈ ৰাখিম আৰু ঠাণ্ডা হ'বলৈ দিম। আমখিনি ঠাণ্ডা হ'বৰ কাৰণে মই কাঁহী এখনত এয়া উলিয়াই ল'লোঁ আৰু এয়া হাতেৰে চুব পৰা ঠাণ্ডা হৈছে। একেবাৰে ঠাণ্ডা কৰি ল'ব নালাগে আকৌ দেই, অকণমান মানে হাতেৰে চুব পৰা কৰি ল'লে হয়। আৰু হাতত অকণমান মই এয়া ঘি সানি লৈছোঁ, এয়াও নহ'লেও হয় বাৰু। এতিয়া আমি ইয়াৰ পৰা অকণমান লৈ পেলানি লাডু বনাই যাম। এয়া দেখিছেনে, এনেধৰণে। আৰু এটা কথা, আৰু এনেধৰণেৰে মই অলপ মিলাই দিছোঁ। আৰু এটা কথা, এই মিশ্ৰণখিনি যদি আপোনালোকৰ লাডু, মোৰতো ধুনীয়াকৈ লাডু হৈ গৈছে দেখিছেনে, কাৰণ মোৰ মিশ্ৰণখিনি একদম ধুনীয়াকৈ হৈছে। যদি মিশ্ৰণখিনি লাডু বনাবলৈ দিগদাৰী হয়, তেতিয়াহ'লে আপোনালোকে কি কৰিব, অকণমান নাৰিকলৰ গুড়ি মিলাই দিব, তেতিয়া ডাঠ হৈ যাব। আৰু যদি টান হয়, টানটো নহয়েই বাৰু, টান খুব কমেই হয়, যদি টান হয় অকণমান গাখীৰ মিলাই ল'ব পাৰে। গাখীৰ নিমিলালেও ঘিউ অকণমান মিলাই দিব, তেতিয়া মানে ধুনীয়াকৈ লাডু হৈ যাব। আৰু এয়া মই এটা লাডু আপোনালোকক ধুনীয়াকৈ বনাই দেখুৱাইছোঁ। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ আমাৰ লাডুটো হৈ গৈছে। এয়া চাওকচোন, ধুনীয়াকৈ হৈ গৈছে। আৰু এটা মই বনাই দেখুৱাম, বনাবলৈ একেবাৰে সহজ আৰু একো মঠিব নালাগে, একো কৰিব নালাগে, একদম জোখত হৈ আছে। মই যেনেধৰণেৰে বনাইছোঁ, আপোনালোকে যদি সেই হিচাপত বনায়, এটা মিডিয়াম চাইজৰ আম লৈছিলোঁ, আপোনালোকে দেখিছেই। আৰু এয়া চাওকচোন, আৰু চেনি বেছি ল'লেও পনীয়া হ'ব। চেনি মই 4 চামুচমানে লৈছিলোঁ, যিহেতু মই পাউডাৰ গাখীৰ দিছিলোঁ সেইকাৰণে। এয়া এনেধৰণেৰে মই এতিয়া গোটেই লাডুবোৰ ধুনীয়াকৈ বনাই যাম আৰু আপোনালোকক দেখুৱাম। এয়া চাওকচোন কিমান ধুনীয়াকৈ হৈছে, অকণমানো দিগদাৰী হোৱা নাই লাডু বনাবলৈ। এতিয়া মই এনেধৰণেৰে গোটেই লাডুখিনি বনাই ল'ম।
লাডুখিনি মোৰ বনাই হৈ গ'ল আৰু লাডুখিনি দেখিবলৈ কিমান ধুনীয়া লাগিছে নহয়নে? আৰু অকণমান ধুনীয়া লাগিবৰ কাৰণে মই এয়া লৈছোঁ শুকান নাৰিকলৰ গুড়ি, যিখিনি মই ব্যৱহাৰ কৰিছিলোঁ তাৰে অকণমান থৈ দিছিলোঁ। আৰু এতিয়া এই লাডুটো মই নাৰিকলৰ গুড়িখিনিত এনেধৰণৰে লগাই দিম, তেতিয়া মানে দেখিবলৈ আৰু ধুনীয়া লাগিব। চাবচোন দেই, ধুনীয়া লাগেনে নালাগে আপোনালোকে। এয়া দেখিছেনে, ধুনীয়া যিমান লাগে আৰু ইয়াত ধুনীয়াকৈ মই লগাই দিছোঁ। এইটো চাওকচোন কিমান ধুনীয়া লাগিছে নহয়নে? আৰু আপোনালোকে ইয়াত ড্ৰাই ফ্ৰুটো ব্যৱহাৰ কৰিব পাৰে, আৰু যেতিয়া বনাই থাকে তেতিয়াও ড্ৰাই ফ্ৰুট দিব পাৰে দেই। ইলাচি পাউডাৰো ব্যৱহাৰ কৰিব পাৰে, আকৌ ভেনিলা এচেঞ্চো ব্যৱহাৰ কৰিব পাৰে। যোনে যি ধৰণৰে ভাল পায়, কিছুমানে ভেনিলা এচেঞ্চটো খুব ভাল পায় আমৰ লগত, তেওঁলোকে দিব পাৰে। মই একো ব্যৱহাৰ কৰা নাই, মই একদম চিম্পুলকৈ বনাইছোঁ, একদম ঘৰত থকা বস্তুৰে, তথাপিতো খাবলৈ বহুত সোৱাদ লগা হয়। আপোনালোকক মই এটাই ছাজেষ্ট কৰিম যে অকণমান গাখীৰ দি দিব দেই, গাখীৰ দিলে মানে বহুত সোৱাদ লগা হয়। অকল আমৰ লগত আৰু গাখীৰ দিলে মানে লাডুটো কি ক'ম, একদম বজাৰৰ লাডুৰ দৰে লাগিব। এয়া দেখিছেনে, ধুনীয়াকৈ মই এয়া সজাই লৈছোঁ। আৰু এই গোটেইখিনিত মই এনেধৰণৰে নাৰিকলৰ গুড়ি লগাই ল'ম এতিয়া। এয়া মই গোটেইখিনিতে নাৰিকলৰ গুড়ি লগাই দিলোঁ, দেখিছেনে কিমান ধুনীয়া লাগিছে দেখিবলৈ। এতিয়া মই এইখন প্লেটত ধুনীয়াকৈ সজাই আকৌ এবাৰ আপোনালোকৰ আগত দেখুৱাম। এয়া মোৰ আমৰ লাড়ুখিনি বনাই হৈ গ'ল, আপোনালোকে দেখিছেনে কিমান ধুনীয়া লাগিছে। অতি সহজে আমি ঘৰতেই হেলথি আমৰ লাড়ু বনাই নিজেও খাব পাৰোঁ, ল'ৰা ছোৱালীকো খুৱাব পাৰোঁ, নহয়নে বাৰু? আৰু আপোনালোকে দেখিলে কিমান কম সময়ত ধুনীয়াকৈ আমৰ লাড়ুকেইটা মই বনাই দিলোঁ। আৰু আপোনালোকে যদি এনেধৰণৰে বনোৱা নাই, এবাৰ বনাই চাবচোন, বহুতে সোৱাদ লগা হয়। আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিল, যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোককো অনুৰোধ কৰিছোঁ যাতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয় আৰু কাষতে থকা বেল আইকনটো দবাই দিয়ে। শেষলৈকে ভিডিঅ'টো চোৱাৰ কাৰণে আপোনালোকক মই হৃদয়ৰে বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজিৰ ভিডিঅ'টো মই ইমানতে সামৰিছোঁ। ধন্যবাদ।